আজি যেহেতু মাঘী পূর্ণিমা और माघी पूर्णिमार दिन देखिবলৈ পোৱা গৈছে বৰপেটা জিলাৰ এই হৰ্থেবাৰী যে অঞ্চল হৰ্থেবাৰীত 159 সংখ্যক যে হৰ্থেবাৰী সভা মহোৎসৱ এই সভা মহোৎসৱৰ আয়োজন কৰা হৈছে আৰু 8 দিনীয়া বৰ্ণাঢ্য যে কাৰ্যসূচী এই কাৰ্যসূচীৰে এই সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছো ND24 দৰ্শকসকলক। কালিৰ পৰা আৰম্ভ হোৱা এই সভা মহোৎসৱত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী বা কেইবাটাও আচলতে বহু চৰ্চিত কাৰ্যসূচী আছে। তাৰ ভিতৰত অন্যতম হ'ল আজি যি আচলতে যি পূৰ্ণাহুতি আজি অনুষ্ঠান সেই পূৰ্ণাহুতি অনুষ্ঠান আছে 108 গৰাকীকৈ ব্ৰাহ্মণ পণ্ডিতে বৈদিক মন্ত্ৰোচ্চাৰণ কৰি যি পূৰ্ণাহুতি সেই পূৰ্ণাহুতি প্ৰদান কৰিব আৰু কালি সন্ধিয়াৰ ভাগত হৰ্থেবাৰীৰ বিভিন্ন প্ৰান্তত থকা যিসমূহ গোসাঁইঘৰ সেই গোসাঁইঘৰসমূহৰ পৰা গোসাঁইৰ বিগ্ৰহসমূহ আধ্যাত্মিক যে সমদল সেই সমদল কৰি লৈ অহা হৈছে আৰু ইয়াত প্ৰতিষ্ঠা কৰা হৈছে আৰু জগন্নাথ মহাপ্ৰভুৰ এই সভা উপলক্ষে দেখিবলৈ পোৱা যায় নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যিসকল ভক্ত বা সেই দৰ্শনাৰ্থীৰে লোকে লোকাৰণ্য হৈ পৰে আৰু দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ওলাই অহা যিসকল ভক্তপ্ৰাণ ৰাইজ সেই ভক্তপ্ৰাণ ৰাইজেৰে ভৰি পৰিছে এই জগন্নাথ মহাপ্ৰভুৰ যি আচলতে সভাস্থলী এই সভাস্থলী বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু সকলোৱে ধূপ দীপ নৈবেদ্য জ্বলাই নিজৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰা দেখিবলৈ পোৱা গৈছে। আমি কিছু ভক্ত বা দৰ্শনাৰ্থীসকলৰ সৈতে কথা পাতিম আৰু দৃশ্যখিনিও আমি দেখুৱাম। যেহেতু এই হৰ্থেবাৰী অঞ্চলৰ এই যে সভা মহোৎসৱ এই সভা মহোৎসৱক লৈ বৰপেটাবাসীয়ে নহয় নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত বা দৰ্শনাৰ্থী থাকে তেখেতসকলৰ যথেষ্ট আচলতে অপেক্ষা থাকে আৰু বছৰজোৰা অপেক্ষাৰ পিছত এই সভা মহোৎসৱ কালিৰে পৰা আৰম্ভ হৈছে আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ কালি সন্ধিয়াৰ ভাগত বিভিন্ন প্ৰান্তৰ যিসমূহ মন্দিৰত থকা যিসমূহ বিগ্ৰহ সেই বিগ্ৰহসমূহ লৈ আহি কালি ইয়াত স্থাপন কৰা হৈছে আৰু আজি দ্বিতীয়টো দিনা যেহেতু যি 108 গৰাকীকৈ যি বৈদিক পণ্ডিতে আচলতে বৈদিক যি ৰীতি নীতি ব্ৰাহ্মণ পণ্ডিতে বৈদিক ৰীতি নীতি অনুসৰি যি পূৰ্ণাহুতি সেই পূৰ্ণাহুতি প্ৰদান কৰিব। মই দৃশ্যখিনি দেখুৱাম। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত বা দৰ্শনাৰ্থী ওলাই আহিছে পুৱাৰ ভাগতে ওলাই আহি তেওঁলোকে নিজৰ মনোবাঞ্ছা সিদ্ধিৰ বাবে ইয়াত ধূপ দীপ নৈবেদ্য আগবঢ়াই এই ধৰণে সেৱা লোৱা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পিছতে যেহেতু 108 গৰাকীকৈ ব্ৰাহ্মণ পণ্ডিতে যি বৈদিক ৰীতি নীতি সেই ৰীতি নীতি অনুসৰি যি পূৰ্ণাহুতি সেই পূৰ্ণাহুতি প্ৰদান কৰি হোম যজ্ঞ সমাপন কৰিব আৰু হোম যজ্ঞৰ পিছতে ইয়াত শান্তি প্ৰদান কৰা হ'ব। বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণে হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থী আহিছে। কিছু কথা পতাৰ চেষ্টা কৰিম যদি সম্ভৱ হয় আমি কিছু কথা পাতিম আৰু দৃশ্যখিনিও আমি দেখুৱাম। ND24 দৰ্শকসকলক পোনপটীয়াকৈ যিহেতু হৰ্থেবাৰী অঞ্চলৰ পৰা দেখুৱাই আছোঁ অকণমান ভিতৰ ভাগলৈও যাম। ভিতৰ ভাগৰ পৰিৱেশটো আমি দেখুৱাম ইয়াত যিহেতু যি জগন্নাথ মহাপ্ৰভুৰ এই যি মন্দিৰভাগী এইবাৰ 159 সংখ্যক যি সভা মহোৎসৱ সেই সভা মহোৎসৱৰ আয়োজন কৰা হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণে হাজাৰ হাজাৰ ভক্ত বা দৰ্শনাৰ্থীয়ে ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাই আছোঁ হৰ্থেবাৰীৰ পৰা আৰু এই মন্দিৰভাগীত পূজা অৰ্চনা কৰিলে ৰাইজৰ যথেষ্টখিনি আচলতে যি বিশ্বাস সেই বিশ্বাস জড়িত হৈ আছে। এই হৰ্থেবাৰীত এইবাৰ 159 সংখ্যক সভা মহোৎসৱৰ আপোনালোকে আয়োজন কৰিছে। এই মন্দিৰভাগীৰ সৈতে কি বিশ্বাস জড়িত হৈ আছে কি ক'ব এই সভাখনক লৈ? না আমাৰ সভাখনৰ কথা ক'ব লাগিলে আমি নাজানোৱে কিমান চনত জন্ম হৈছিলে সভা, কিন্তু আমি জানাৰ পৰা ইয়াত বহুত সংখ্যক ভকতনি আহে, বহুত দূৰ দূৰণিৰ মানুহ ইয়াত আহি আমাৰ আগত 5 দিনীয়া আছিল, তাৰপিছত বাঢ়ি বাঢ়ি এতিয়া 8-9 দিনীয়া হৈছে। মই জানাত এইখিনিয়ে মই জানো। ইয়াত কি বিশ্বাস আছে? কাৰণ ইয়াত বহুতে কয় যে ইয়াত যি ধূপ দীপ নৈবেদ্য আগবঢ়াই নিজৰ যে মনোবাঞ্ছা সেই মনোবাঞ্ছা সিদ্ধি হয় বুলি কয়। হয় বুলি আমি মানি লওঁ, এইটো আৰু ভগৱানক বিশ্বাস কৰোঁ, গতিকে তেখেতৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, এইটোৱে ক'ব পাৰিছোঁ। মই অকণমান যি জগন্নাথ যি মন্দিৰ সেই মন্দিৰৰ মূল যিটো মন্দিৰ সেই মূল মন্দিৰৰ দৃশ্য কিছু দেখুৱাম আৰু দৃশ্যখিনি দেখুৱাৰ সমানে ইয়াত কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈছে বা কাৰ্যসূচীসমূহ যিহেতু চলি আছে আয়তীৰ নাম হওক বা ইয়াত বিভিন্ন যি মাংগলিক ঢুলীয়াৰ অনুষ্ঠান হওক বা যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানসমূহ ইয়াত সুন্দৰকৈ চলি আছে আৰু প্ৰতিটো প্ৰান্তত ইয়াত যিহেতু এখন বিশাল মেলাও ইয়াত অনুষ্ঠিত হৈছে আৰু সেই মেলাটো ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ 108 গৰাকীকৈ যি ব্ৰাহ্মণ পণ্ডিত সেই ব্ৰাহ্মণ পণ্ডিতে বৈদিক যি ৰীতি নীতি সেই বৈদিক ৰীতি নীতি অনুসৰি যি ইয়াত যি হোম যজ্ঞ সেই হোম যজ্ঞ কিছু সময় পিছতে সমাপন কৰিব। সেই হোমৰ বাবে ইতিমধ্যে সাজু হৈছে। অকণমান যদি সম্ভৱ হয় তেখেতসকলৰ সৈতে কথা পাতিম, কিছু কথা পাতিম। হৰ্থেবাৰী এই সভাখনৰ সৈতে যথেষ্ট বিশ্বাস জড়িত হৈ আছে আৰু কিছু সময় পিছতে ইয়াত হোম যজ্ঞ অনুষ্ঠিত হ'ব। কি ক'ব আজিৰ দিনটো? আজিৰ পৰা শুভ দিন, ভাল দিন, মাঘী পূৰ্ণিমা বুলি ঠিকে আছে। নিশ্চয়কৈ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব
আজিৰ দিনটোত যিহেতু এই যে সৰ্থেবাৰী সভা মহোৎসৱৰ সৈতে সকলো লোকৰে এটা বিশ্বাস জড়িত হৈ আছে কেৱল বৰপেটা বা সৰ্থেবাৰী অঞ্চলৰ নহয় নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্ত বা দৰ্শনাৰ্থীসকল আহে এইটো অকল নামনি অসম বুলি নহয় গোটেই সমগ্ৰ অসমতে শ্ৰী শ্ৰী জগন্নাথ দেৱৰ সভা মহোৎসৱ সৰ্থেবাৰী গয়াগয়ৰ পাছখেলত যিটো অনুষ্ঠিত হয় ইয়াত সমূহ ভক্তপ্ৰাণ ৰাইজ সমন্বিতে যিটো মানুহৰ সমাগম হয় ইয়াত তাৰমানে ক'ব মানে একো ভাষাই নাই লগতে ইয়াত সকলোৰে এটাই ধৰ্ম তাৰমানে সকলোৰে বিশ্বাস আছে যে প্ৰভু জগন্নাথৰ আশীৰ্বাদত সমগ্ৰ সৰ্থেবাৰী সমন্বিতে বৰপেটা জিলা বা গোটেই অসমৰে সমূহ ভক্তৰে কল্যাণ কামনা কৰি সকলোৱে ইয়াতে সমবেত হয় নিশ্চয়কৈ গোটেই জগতৰ তেখেতসকলে কল্যাণ কামনা কৰি এই সভা মহোৎসৱ অনুষ্ঠিত কৰি আহিছে আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ 159 সংখ্যক সভা মহোৎসৱৰ আয়োজন কৰিছে যথেষ্ট আধ্যাত্মিক ৰীতি নীতিৰে আপোনালোকে এই সভা অনুষ্ঠিত কৰি আহিছে এইবাৰো ব্যতিক্ৰম নহয় কি বাৰ্তা দিব ইয়াৰ পৰা সমগ্ৰ বিশ্ববাসী আজি পবিত্ৰ তিথি কলি যুগাদ্যা মাঘী পূৰ্ণিমাৰ তিথি এই তিথিত আমি 159 বছৰেই পালন কৰি আহিছোঁ এনেদৰে আজি ইয়াত 108গৰাকী পুৰোহিতক নিমন্ত্ৰণ কৰা হৈছিল তেখেতসকলে গোটেই ৰাইজৰ কাৰণে মংগলৰ কাৰণে ইয়াত মন্ত্ৰপাঠ কৰিব আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জগন্নাথ মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ নিজৰ লগতে গোটেই দেশখনৰে সুখ শান্তিয়ে বিৰাজ কৰে নিশ্চয়কৈ ব্যক্তিসকলৰ লগতে ইয়াত অনুষ্ঠিত হোৱা যিসকল ভক্ত সেই ভক্তসকলৰ সমানে দেশ আৰু দহৰ যাতে মংগল কামনা হয় তাৰ বাবে এখেতসকলে ইয়াত প্ৰাৰ্থনা কৰিছে মই দৃশ্যখিনি দেখুৱাইছোঁ পোনপটীয়াকৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে সৰ্থেবাৰী যি সভা মহোৎসৱ এই সভা মহোৎসৱ উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ যিসকল ভক্ত বা দৰ্শনাৰ্থীসকল ওলাই আহিছে কিছু কথা পাতিম ক'ৰ পৰা আহিছে দাদা আমি ওচৰৰে হয় কেনেকুৱা লাগিছে সভা লাগিছে নিশ্চয়কৈ এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত দৰ্শনাৰ্থীয়ে ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আয়তীসকলক দেখুৱাইছোঁ আয়তীসকলে যি নাম সেই নাম ইয়াত অনুষ্ঠিত কৰাৰ সমানে বিভিন্ন তেওঁলোকৰ যিখিনি মাংগলিক ৰীতি নীতি সেই ৰীতি নীতি অনুসৰি তেখেতসকলে ইয়াত সেৱা আগবঢ়াইছে আৰু সেৱা আগবঢ়াই নিজৰ মংগল কামনাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰি প্ৰাৰ্থনা জনাইছে মই কিছু আয়তীসকলৰ সৈতেও কথা পাতিম যদি সম্ভৱ হয় অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে আমি আৰে কেনেকুৱা স্থানীয় এই সৰ্থেবাৰী সভা মহোৎসৱে 159 সংখ্যক এইবাৰ সভা মহোৎসৱৰ আয়োজন কৰিছে কেনেকুৱা পাইছে ইয়াৰ বহুত আনন্দ বহুত ফূৰ্তি আমাৰ প্ৰতি বছৰে এনেকুৱা আনন্দ ফূৰ্তি হয় এইবাৰ বেছি ভাল লাগিছে এইবাৰ মন্ত্ৰীও আহিছে আৰু অন্য ব্যক্তি কিছুমান আহি ভাষণ দিছে সেইকাৰণে আমাৰ এইবাৰ বহুত আনন্দ আৰু ফূৰ্তি ইয়াত যিটো বিশ্বাস ইয়াত সেৱা কৰিলে নিজৰ মনোবাঞ্ছা সিদ্ধি হয় বুলি কয় আপোনালোকে কি ভাবে আমিও ভাবোঁ সেইটো আমাৰ সেইটো বিশ্বাস আছে আৰু বহুতে আশাগিলা পূৰণো হৈছে সেৱা কৰাৰ পিছত মনোবাঞ্ছা পূৰণ হৈছে বা তেওঁলোকে যি প্ৰাৰ্থনা কৰিছে সেয়া ফল পাইছে নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে সৰ্থেবাৰী যি জগন্নাথ মহাপ্ৰভুৰ এই যি 159 সংখ্যক সৰ্থেবাৰী সভা মহোৎসৱ সেই সভা মহোৎসৱ উপলক্ষে বীৰ দি বাট নোপোৱা এটা অৱস্থাৰ সৃষ্টি হৈছে কালিৰে পৰা আৰম্ভ হোৱা এই সভা মহোৎসৱ উপলক্ষে দেখিবলৈ পোৱা গৈছিল কালি সন্ধিয়াৰ ভাগত ইয়াত থকা যিসমূহ মন্দিৰ সেই মন্দিৰসমূহৰ পৰা বিগ্ৰহসমূহ লৈ অহা হৈছিল আৰু লৈ আহি কালিয়ে স্থাপন কৰা হৈছে আৰু সেই স্থাপন কৰা বিগ্ৰহসমূহ ইয়াত যি সেৱা সেই সেৱা ইয়াত অনুষ্ঠিত হৈছে আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে সৰ্থেবাৰীৰ বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত বা দৰ্শনাৰ্থীৰ সমানে এই যে অঞ্চল নামনি অসম বা ইয়াৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভকতে ইয়াত ভক্তই ভিৰ কৰা বা দৰ্শনাৰ্থীয়ে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ধৰণে সৰ্থেবাৰী সভাক লৈ উখল মাখল হৈ পৰিছে সমগ্ৰ সভাস্থলী আৰু এই সভাস্থলীত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত বা দৰ্শনাৰ্থীসকলে আহি ইয়াত নিজৰ মনোবাঞ্ছা সিদ্ধিৰ বাবে প্ৰাৰ্থনা লোৱা দেখিবলৈ পোৱা গৈছে আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ